যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত কিছু সময় পূৰ্বে উপস্থিত হয় দেৰকাৰ বালিচানত দুৰ্ঘটনাত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী চিকিৎসাধীন লোকসকলক সকলো প্ৰকাৰৰ চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এতিয়াও চিকিৎসাধীন হৈ আছে ২৭ জন আৰু ইয়াৰে ৩ জন ভৰ্তি হৈ আছে আইচিইউত যোৱাকালি আমাৰ যেটো শোকাবহ দুৰ্ঘটনা হ'ল তেখেতসকলক যিসকলে প্ৰাণ হেৰুৱালে তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকলৰ চিকিৎসাধীন হৈ আছে তেখেতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ ইয়াত যোৱাকালি ৰাতিপুৱা ৩৫ জন ব্যক্তি আহিছিলে ৩৫ জন ব্যক্তিৰ দুজন জীৱিত অৱস্থাত নাছিলে আপোনালোকে সকলোৱে ইয়াত পৰিলক্ষিত হৈছে বাকি ৩৩ জনৰ ভিতৰত এজন OPDত প্ৰায় প্ৰাথমিক চিকিৎসা লৈ গ'ল ৩২ জনৰ এডমিশ্যন হ'ল যোৱাকালি আমি এই ৩২ জনৰ 4 জন আমি গুৱাহাটী মেডিকেল কলেজলৈ লৈ গৈছোঁ দুজন গুৱাহাটী মেডিকেল কলেজৰ CN চেণ্টাৰত আছে আৰু বাকি দুজন আনখন চিকিৎসালয়ত আছে এতিয়া আমাৰ তাৰ ভিতৰতে আজি আৰু দুজন ইয়াৰ পৰা ডিসচাৰ্জ দিয়া হ'ল সৰ্বমুঠ এতিয়া ইয়াত 24 জন পেশেন্ট আছে 24 জন পেশেন্টৰ মই প্ৰত্যেকখন বিছনালৈ গৈ আমাৰ সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়া প্ৰিন্সিপাল সুপাৰিনটেণ্ডেণ্ট সকলো ইয়াত থাকি আমি কথা পাতিলোঁ আইচিইউত যি কেইজন আছে আইচিইউৰ ভিতৰৰ কিজনৰ 3 জনটো আমি ঠিকেই দেখি আছোঁ আৰু এজনৰ ক্ষেত্ৰত অকমান ক্ৰিটিকেল হয় গতিকে মই গুৱাহাটী মেডিকেল কলেজৰ CN চেণ্টাৰৰ ডাইৰেক্টৰ ডক্টৰ বসন্ত বৈশ্যক এতিয়া ফোন কৰি কৈছোঁ তেওঁ তুৰন্ত যাতে ইয়ালৈ আহে আৰু আজি গধূলি সময়ৰ ভিতৰত তেখেত আহি পাব সেইজন পেচেণ্টৰ চোৱা চিতা কৰিবলৈ ইয়াত আমাৰ অমৃত শইকীয়া আছে নিউৰৰ গতিকে তেখেতৰ লগতো কথা বতৰা হৈছে গতিকে সেইজন ৰোগীৰ কাৰণে ইয়াত আমাৰ গুটেখিনি কথা আলোচনা কৰিব আহে আইচিইউত 4 জন তাৰে এজনৰ বাবে বাকি 3 জন মই কথা পাতিব পৰা নাই সংকট বুলি নকওঁ মানে কেছটো কিছু ক্ৰিটিকেল গতিকে তেখেতৰ লগত হয়তো ভেন্টিলেটৰত আছে মই আলোচনা কৰিব পৰা নাই তেখেতৰ এটেন্ডেন্ট পাইছোঁ স্পেচিয়েলিষ্ট মাতি সেই কাৰণে তাৰ পৰা আমি ডক্টৰ বসন্ত বৈশ্য যিজন আমাৰ CN চেণ্টাৰৰ ডাইৰেক্টৰ তেখেতক আহিবলৈ কৈছোঁ আৰু ইয়াৰ ভিতৰত ইয়াত আমি দেখিছোঁ কেইবাজনকো আজি আবেলি বা কাইলৈ ৰাতিপুৱা ৰিলিজ দিব পৰা অৱস্থাত আছে সকলোৱে হাঁহি মাতি কথা পাতিছে যিখিনিক পাই আহিছোঁ ইয়াৰ উপৰিও আমি গুৱাহাটীত যি 4 জন গৈছে তেখেতসকলৰ এটেন্ডেণ্টক সকলোখিনি সা সুবিধা থকা ৰুম খোৱা বোৱালৈকে সকলোখিনি যোগাৰ কৰি দিবলৈ দিছোঁ তাৰ পিছত ইয়াত যিখিনি এটেন্ডেন্ট ইয়াত আছে তেখেতসকলৰ অভিভাৱক বা তত্ত্বাৱধায়ক তেখেতসকলৰ লগত আমি সকলোৱে বেলেগে বহি আলোচনা কৰিলোঁ প্ৰত্যেককে সুধিলোঁ কাৰোবাৰ কিবা অসুবিধা আছে নেকি যে তেখেতসকলে সুন্দৰভাৱে আমি পাইছোঁ বুলি কৈছে ক'তো অসুবিধা হোৱা নাই ক'তো আমি টকা পইচা ভৰা নাই এইখিনি কথা আটাইখিনি কৈছে আৰু আমাৰ DCয়ে উপায়ুক্ত আমাৰ লগত আছে উপায়ুক্ত ইয়াত 2 জন মেজিষ্ট্ৰেট দিছে সেই 2 জন মেজিষ্ট্ৰেটে কনষ্টেণ্টলি তেওঁলোকৰ ইয়াৰ হস্পিটালৰ লগত যোগাযোগ ৰাখিব